आज विष्णु राभा दिवस है। राज्य के विभिन्न हिस्सों की तरह अखिल गुवाहाटी छात्र संघ ने केंद्रीय रूप से गीतानगर खेल पत्थर में विष्णु राभा दिवस का आयोजन किया। पूर्व गुवाहाटी छात्र संघ की पहल पर और जू नारंगी छात्र संघ के सहयोग से 19 और 20 जून को 2 दिवसीय विष्णु राभा दिवस का आयोजन किया गया। विष्णु राभा दिवस के साथ संगति रखते हुए विद्यार्थियों के बीच विष्णु राभा की रचनाओं और संस्कृति पर विभिन्न प्रतियोगिताएं आयोजित की गई। आज के कार्यक्रम में छात्र संघ के पदाधिकारियों के साथ साथ विशिष्ट कलाकार शांता उजी भी उपस्थित थी। আমি প্ৰথমতে আজি সদুগুৱাহাটী ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি দুদিনীয়া কাৰ্যসূচীৰে এই গীতানগৰ হাইস্কুল খেলপথাৰ এইবেলি আমি কেন্দ্ৰীয় ৰাভা দিৱস আমি অনুষ্ঠিত কৰিছোঁ। পূবগুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জু নাৰংগী ছাত্ৰ সন্থাৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আমি এই ৰাভা দিৱস অনুষ্ঠিত কৰিছোঁ। যোৱাকালিৰ পৰা আৰম্ভ হৈছে। যোৱাকালি বিয়লি 3 বজাৰ পৰা ইয়াতে আমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈছে, কবিতা আবৃত্তি আছে আৰু আজি ৰাতিপুৱাৰ অনুষ্ঠানটো চলি আছে। ইতিমধ্যে আপোনালোকে দেখিছে আমি কলাগুৰু প্ৰতিষ্ঠাপিত মাল্যপক হিচাপে আদৰণীয় স্বনামধন্য কণ্ঠশিল্পী শিল্পী শান্তশ্ৰী বাইদেউ তেওঁলোক প্ৰতিষ্ঠাপিত মাল্যপন কৰিছে। আৰু তাৰ লগে আজি যেহেতু পৰীক্ষাও চলি আছে, ল'ৰা ছোৱালী পৰীক্ষা আছে, তাৰ মাজতো আমি শিল্পীজনক আমি স্মৰণ কৰিছোঁ। যদিও অনুষ্ঠানটো অকণমান আৰম্ভ কৰোঁতে দেৰি হৈছে, আমি কৈছোঁ যে পৰীক্ষাৰ কাৰণে অকণমান অনুষ্ঠানটো আৰম্ভ কৰোঁতে দেৰি হৈছে, কিন্তু আৰু বিয়লি 3 বজাৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীতৰ এটা অনুষ্ঠান আছে, তাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা আছে আৰু আদিলা সাংস্কৃতিক অনুষ্ঠান আছে। আৰু আমি আচলতে এটা কথাই আমি ক'ব বিচাৰোঁ যে আমি বিষ্ণুপ্ৰসাদ ৰাভা যি এগৰাকী পূৰ্ব শিল্পী আৰু বিষ্ণুপ্ৰসাদ ৰাভা এজন শিল্পী নহয়, মহান শিল্পী। তেওঁ আমি কোনটো নামেৰে আমি দিম আমি এজন শিল্পী, গণশিল্পী এজন, তেওঁ এজন ভাল গীতিকাৰ, সুৰকাৰ, কবি, নাট্যকাৰ, ভাল অভিনেতা, গতিকে বহুত ধৰণৰ তেওঁ আছে আৰু তেওঁলোক ভাল নৃত্যশিল্পী, যাৰ বাবে তেওঁ কলাগুৰু উপাধি আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে তেখেতক দিছিলে, আমি সকলোৱে জানো। আৰু আমি সদুগুৱাহাটী ছাত্ৰ সন্থাই যোৱাবেলি আমি পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত আমি আজৰাত অনুষ্ঠিত কৰিছিলোঁ। এইবেলি আমি দুদিনীয়া কাৰ্যসূচী এই গীতানগৰ হাইস্কুল খেলপথাৰত কৰিছোঁ। গতিকে আৰু আচলতে আমি এই অকল মহান শিল্পীসকলক আমি তেওঁলোকৰ যে আমি যুৱ প্ৰজন্মৰ মাজত যে আমি তেওঁলোকৰ কৰ্মৰ যে তেওঁলোকৰ সৃষ্টিসমূহ যাতে আমি সকলোৱে দাঙি ধৰিব, তেওঁলোকে যে সকলোৱে যে জানে বিষ্ণুপ্ৰসাদ ৰাভা কোন, জ্যোতিপ্ৰসাদ আগৰৱালা কোন, আমি ভূপেন হাজৰিকা কোন, যাতে সকলোৱে জানে, চিনাকি কৰে। তাৰ কাৰণে আৰু আচলতে তেতিয়াই সাৰ্থক আমি সকলোৱে যদি আমি হৃদয়ত তেওঁলোকক স্থাপন কৰি ল'ব পাৰোঁ, তেওঁলোকৰ কৰ্মৰাজিসমূহ যাতে আমি সদায় আগবঢ়াই লৈ যাওঁ, তেতিয়াই আচলতে সেইখন শিল্পীসকলক প্ৰকৃত পৰিচয় দিয়াব। আৰু চৰকাৰে বিভিন্ন সময়ত এই ধৰণৰ অনুষ্ঠানবিলাক কৰি আহিছে, আজিও তেওঁলোকে বঁটা দিছে, ভাল কথা। কিন্তু চৰকাৰলৈ আহ্বান যে যাতে আমি এই বঁটা বা অনুষ্ঠান এটা কৰিয়েতে সীমাবদ্ধ নাথাকি বিশ্বৰ দৰবাৰত, অসমৰ লগতে বিশ্বৰ দৰবাৰত যাতে আমাৰ যিসকল পুৰুষা ব্যক্তি তেওঁলোকৰ কৰ্মৰাজিসমূহ যাতে আগবঢ়াই লৈ যায়, তেতিয়া আচলতে উচিত মূল্যায়ন দিয়া বুলি মই ভাবোঁ। জু নাৰেংগী ছাত্ৰ সন্থাৰ সহযোগত আৰু সদুগুৱাহাটী ছাত্ৰ সন্থা মিলি পেলাই আজি গীতানগৰ এই অনুষ্ঠান পাতিছে। খুব ভাল লাগিছে মোক মাতি অনাৰ বাবে, তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আচলতে মই পৰহিৰ পৰাই এই বিষ্ণু ৰাভা দিৱসৰ লগত জড়িত হৈ আছোঁ। যোৰহাটত কেন্দ্ৰীয়ভাৱে পাতিছে, তাত আছিলোঁ, জাজ কৰি আছিলোঁ, কালি আহিছোঁ। ভাল লাগিছে এইবাৰ এনেকৈ যে ইমান কণ্টিনিউ, আকৌ সন্ধিয়ালৈকো আছে, ভাল লাগিছে। মই যিহেতু মই তেজপুৰৰে ছোৱালী, গতিকে কি ক'ম আৰু, সকলোৱে আজি বিষ্ণু ৰাভা দিৱস উদযাপন কৰক, ভালদৰে তেখেতক স্মৰণ কৰক, এইটোৱে কামনা। আমি খাটি অসমীয়া, আইৰে আমি ছোৱালী দুনীয়া, ধৰণী খুৱাই থকা অতি মোহনীয়া, নিচলা